নমস্কাৰ মই অঞ্জলি হৈতে পুনৰবাৰ মোৰ ফোনপাহি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালো। আজি বহুত দিন বিৰতিৰ পাছত এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ কিছুমান নতুন কালেকশ্যন লৈ আহিছো। আশা কৰিছো আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু প্ৰথমৰ পৰা শেষলৈকে মোৰ ভিডিঅ'টো চাব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইখিনিতে মোৰ দোকানখনৰ এড্ৰেছটো কৈ দিছোঁ। মোৰ দোকানখন আছে গোলাঘাট ডিষ্ট্ৰিক্টৰ নাওজানত নিয়াৰ পেট্ৰল পাম্প আৰু মোৰ কণ্টেক্ট নাম্বাৰটো হৈছে 7099826701। আপোনালোকে অনলাইন যোগেদিও মোৰ কাপোৰবিলাক ল'ব পাৰিব আৰু দোকানত আহিও সংগ্ৰহ কৰিব পাৰিব। এতিয়া মই প্ৰথমতে কেইযোৰমান 80 সূতা যোৰাৰ আৰম্ভ কৰিবলৈ লৈছোঁ। এইযোৰ হৈছে এনেকৈ মেৰুন কালাৰত হ'ব এইযোৰ। এইবিলাক হৈছে 80 সূতা যোৰা। কাপোৰযোৰ মই মেলি দেখুৱাইছোঁ। চাদৰখন এইখন হৈছে চাদৰখন। এনেকৈ গোটেই চাদৰখনৰ মাজত এনেকৈ সৰু সৰুকৈ বুটা কৰা হ'ব আৰু এইটো হৈছে চাদৰৰ আচল ৰূপ। এনেকৈ হ'ব আৰু এইকেইটা হৈছে ইয়াৰে চাৰিও পাৰি এনেকৈ হ'ব। এইযোৰ মই পিন্ধিয়ে আছোঁ। প্ৰায় একেই কাপোৰযোৰ এনেকুৱাই হ'ব। কাপোৰবিলাক কোমল, গৰমত পৰিধান কৰিবলৈ বহুতেই ভাল হ'ব। কিছু এনেকৈ হ'ব আৰু ইয়াৰে মেখেলাখন আৰু এইখন হ'ব ইয়াৰে মেখেলাখন। এনেকৈ হ'ব আৰু লগত এইটো ব্লাউজ পিচ। এইটো এনেকৈ ব্লাউজ পিচ। কাপোৰবিলাক বহুতেই কোমল, গৰম ছিজনত পিন্ধিবলৈ এইবিলাক কাপোৰ বহুতেই আৰামদায়ক। যদি আপোনালোকৰ পচন্দৰ শাৰী পৰে তেতিয়া স্ক্ৰীনশ্বট মাৰি মোক হোৱাটছএপ কৰিব। আৰু এই কাপোৰযোৰ দামটো হৈছে 950। এতিয়া এইটো এটা হৈছে য়েল্লো। এনেকৈ হ'ব। এতিয়া ভাদ মাহ আহি আছে, সকলোকে এযোৰ বগা কাপোৰৰ প্ৰয়োজন হয়। এনেকৈ হ'ব। এনেকৈ য়েল্লো কালাৰ হ'ব। গোটেই চাদৰখনৰ মাজত এনেকৈ সৰু সৰুকৈ বুটা কৰা আছে আৰু এইটো হৈছে চাদৰৰ আচল ৰূপ এনেকৈ আৰু এইকেইটা হৈছে চাইডৰ পাৰি। কাপোৰযোৰ চিলাই ল'লে বহুতেই ভাল লাগিব। এখন হৈছে ইয়াৰে মেখেলাখন। এখন হৈছে ইয়াৰে মেখেলাখন আৰু লগত এইটো ব্লাউজ পিচ আৰু লগত এইটো ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো যথেষ্ট আহল বহল। এনেকৈ হাতত এটা ডাঙৰকৈ পাৰি দিয়া আছে। যদি পচন্দৰ শাৰী পোৱা আপোনালোকে স্ক্ৰীনশ্বট মাৰি মোক হোৱাটছএপ কৰিব। কাপোৰযোৰৰ প্ৰাইচটো হৈছে 950 আৰু মোৰ হোৱাটছএপ নাম্বাৰটো এবাৰ কৈ দিছোঁ 7099826701। এই নাম্বাৰ কণ্টেক্ট কৰিব পাৰিব। এতিয়া এইটো এটা কালাৰ লৈছোঁ। এইটো এটা কাপোৰযোৰ মেলি নেদেখাওঁ। আটাইকেইযোৰ কাপোৰ একে। এইটো কালাৰ বেলেগ বেলেগত পাব। এইটো এনেকৈ হ'ব আৰু এই কাপোৰযোৰ হ'ব 950। পিংক কালাৰৰ। এই কালাৰটো বহুতেই ভাল লাগে, মিঠা কালাৰ। যদি পচন্দৰ শাৰী পৰে আপোনালোকে স্ক্ৰীনশ্বট মাৰি হোৱাটছএপ কৰিব। আছে এইটো ৰেডত হ'ব। এনেকৈ হ'ব। একেই এইযোৰ কাপোৰটো ব্লাউজ পিচ হ'ব আৰু এই কাপোৰযোৰ দামটো হ'ব 950। এতিয়া মই প্ৰথমতে দুযোৰমান এৰী কটনৰ যোৰা দেখুৱাবলৈ লৈছোঁ। এইযোৰ এনেকৈ কাপোৰযোৰ মেলি দেখুৱাইছোঁ। এই কালাৰটো হ'ব চিগি। এই কালাৰটো বহুতেই ভাল লাগে। গৰম ছিজনত এইবিলাক কালাৰ পিন্ধিবলৈ এনেকৈ হ'ব কাপোৰযোৰ। গোটেই চাদৰখনতে এনেকৈ বুটা কৰা আছে। ৰেড আৰু য়েল্লো কৰা আছে আৰু আঁচলটো হ'ব এনেকৈ হ'ব আঁচলটো। এইবিলাক গৰম ছিজনত আটাইতকৈ কমফৰ্টেবল কাপোৰ এই এৰী কটনৰ কাপোৰবিলাক আৰু এইবিলাক ধুলেও একো নহয়, বহুত আৰামদায়ক পিন্ধিবৰ বাবে। আৰু লগত হ'ব এখন মেখেলা আৰু ব্লাউজ পিচ। এইখন হৈছে ইয়াৰে মেখেলাখন। এনেকৈ হ'ব আৰু এইকেইটা হৈছে চাইডৰ পাৰি। চাইডৰ পাৰিকেইটা এনেকৈ হ'ব। ব্লাউজ পিচ। ব্লাউজৰ হেণ্ডত এনেকৈ এটা পাৰি দিয়া আছে। কাপোৰযোৰ এনেকৈ হ'ব আচলটো। এইবিলাক গৰম ছিজনত আটাইতকৈ কমফৰ্টেবল কাপোৰ এই এৰী কটনৰ কাপোৰবিলাক আৰু এইবিলাক ধুলেও একো নহয়, বহুত আৰামদায়ক পিন্ধিবৰ বাবে। আৰু লগত হ'ব এখন মেখেলা আৰু ব্লাউজ পিচ।
এইখন হৈছে ইয়াৰ মেখেলাখন এনেকৈ হ'ব আৰু এইকেইটা হৈছে চাইডৰ পাৰিকেইটা এনেকৈ হ'ব ব্লাউজ পিচ ব্লাউজৰ হেণ্ডত এনেকৈ এটা পাৰি দিয়া আছে কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ঠাইত পৰে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব আৰু এই কাপোৰযোৰ দামটো হৈছে 1450 টকা এইটো এটা কালাৰ দেখুৱাইছোঁ এইযোৰ এইটো হ'ব লাইট মেহেন্দি কালাৰেই হ'ব এইটো কাপোৰযোৰ মেলি দেখুৱাইছোঁ এইখন হ'ব ইয়াৰে চাদৰখন এনেকৈ গোটেই গাতে এনেকৈ সৰু সৰুকৈ বুটা কৰা আছে আৰু এইকেইটা হৈছে চাইড পাৰিকেইটা এনেকৈ হৈছে মেখেলাখন এনেকৈ হ'ব আৰু এইটো হ'ব ইয়াৰে ব্লাউজ পিচ এইটো হ'ব ইয়াৰে ব্লাউজ পিচটো যথেষ্ট আহল বহল আৰু এই কাপোৰযোৰ প্ৰাইচটো হৈছে 1450 টকা এতিয়া মই এযোৰ দেখুৱাবলৈ লৈছোঁ পিয়ৰ নুনি যোৰা এইবিলাক নুনি বাই নুনি এইবিলাক এইটো লাইট এইবিলাক হৈছে নুনি বাই নুনি কালাৰটো এনেকৈ হ'ব এইটো লাইট গ্ৰীনত হ'ব এয়া সিলভাৰ গুণৰ কাম কৰা আছে আৰু লগতে পিংক এনেকৈ পিংক আৰু সিলভাৰ গুণত কৰা আছে কাপোৰটো এনেকৈ হ'ব গোটেই তাতে এনেকৈ গুণা ৱৰ্ক কৰা আছে আজিকালি এইকেইটা হৈছে চাইডৰ পাৰি এনেকৈ হ'ব চাইডৰ পাৰিকেইটা পিংকত হ'ব হৈছে মেখেলাখন আৰু এইখন হৈছে ইয়াৰ মেখেলাখন আজিকালি এই হোৱাইট সিলভাৰ গুণাটো বহুতেই চলিছে এনেকৈ হ'ব আৰু এইটো হৈছে ইয়াৰে ব্লাউজ পিচ এইটো হ'ব ইয়াৰে ব্লাউজ পিচ আৰু আপোনালোকৰ যদি পচন্দৰ ঠাইত পৰে তে স্ক্ৰীনশ্বট মাৰি মোক হোৱাটছআপ কৰিব বা মোৰ দোকানত আহিও অনলাইন যোগেদিও ল'ব পাৰিব আৰু দোকানত আহিও ল'ব পাৰিব আৰু এই কাপোৰযোৰ দামটো হৈছে 1500 এইটো এটা কালাৰ এইটো পিচ কালাৰ হ'ব এনেকৈ চাদৰখন এনেকৈ হ'ব গোটেই চাদৰখনতে ৰেড আৰু হোৱাইটত এনেকৈ সিলভাৰ গুণৰ কাম কৰা আছে আৰু আঁচলটো হ'ব এনেকৈ এইবিলাক নুনি বাই নুনি পিয়ৰ নুনি হয় এযোৰ এইবিলাক পিয়ৰ নুনি যোৰা আৰু এইকেইটা হৈছে চাইডৰ পাৰিকেইটা বহুত ধুনীয়াকৈ দিয়া আছে এনেকৈ এখন হৈছে ইয়াৰে মেখেলাখন এনেকৈ মেখেলাখনতো ওপৰলৈকে এনেকৈ বুটা কৰা আছে আৰু এইটো হ'ব ইয়াৰে ব্লাউজ পিচ আৰু এইটো হ'ব ইয়াৰে ব্লাউজৰ পিচ ব্লাউজৰ হাতত এনেকৈ এটা পাৰি দিয়া আছে আৰু এনেকৈ বুটা দিয়া আছে আৰু এই কাপোৰযোৰ দামটো হৈছে 3500 মেখেলাখন আৰু এইখন হৈছে ইয়াৰে মেখেলাখন আজিকালি এই হোৱাইট সিলভাৰ গুণাটো বহুতেই চলিছে এনেকৈ হ'ব আৰু এইটো হৈছে ইয়াৰে ব্লাউজ পিচ এইটো হ'ব ইয়াৰে ব্লাউজ পিচ আৰু আপোনালোকৰ যদি পচন্দৰ ঠাইত পৰে তে স্ক্ৰীনশ্বট মাৰি মোক হোৱাটছআপ কৰিব বা মোৰ দোকানত আহিও অনলাইন যোগেদিও ল'ব পাৰিব আৰু দোকানত আহিও ল'ব পাৰিব আৰু এই কাপোৰযোৰ দামটো হৈছে 1500 এইটো এটা কালাৰ এইটো পিচ কালাৰ হ'ব এনেকৈ হ'ব চাদৰখন এনেকৈ হ'ব গোটেই চাদৰখনতে ৰেড আৰু হোৱাইটত এনেকৈ সিলভাৰ গুণৰ কাম কৰা আছে আৰু আঁচলটো হ'ব এনেকৈ এইবিলাক নুনি বাই নুনি পিয়ৰ নুনি হয় এযোৰ এইবিলাক পিয়ৰ নুনি যোৰা আৰু এইকেইটা হৈছে চাইডৰ পাৰিকেইটা বহুত ধুনীয়াকৈ দিয়া আছে এনেকৈ এখন হৈছে ইয়াৰে মেখেলাখন এনেকৈ মেখেলাখনতো ওপৰলৈকে এনেকৈ বুটা কৰা আছে আৰু এইটো হ'ব ইয়াৰে ব্লাউজ পিচ আৰু এইটো হ'ব ইয়াৰে ব্লাউজৰ পিচ ব্লাউজৰ হাতত এনেকৈ এটা পাৰি দিয়া আছে আৰু এনেকৈ বুটা দিয়া আছে আৰু এই কাপোৰযোৰ দামটো হৈছে 3500 এতিয়া এযোৰ দেখুৱাবলৈ লৈছোঁ ৰেডি টু ৱেৰ ষ্টেপুল কটনৰ যোৰা এনেকৈ হ'ব এযোৰ ৰেডি কৰি থোৱা আছে মাত্ৰ পিন্ধিলে হ'ব এনেকৈ য়েল্লো ফুল কৰা আছে য়েল্লো এইটো হ'ব আঁচলটো এনেকৈ দহি কৰি থোৱা আছে আৰু কাপোৰখন অৰেঞ্জ কালাৰ হ'ব
কাপোৰযোৰ বটল গ্ৰীণ কালাৰত হ'ব আৰু এয়া এনেকৈ হ'ব আৰু লগতে এইটো ব্লাউজ পিচ এইটো হ'ব ইয়াৰে ব্লাউজৰ পিচ আৰু যদি আপোনালোকৰ পচন্দৰ শাড়ীটো এটা স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব এই কাপোৰযোৰ দামটো হৈছে 82 আৰু এইখিনিতে মোৰ কণ্টেক্ট নাম্বাৰটো আকৌ এবাৰ কৈ দিছোঁ 7099826701 আপোনালোকে এই নাম্বাৰত যোগাযোগ কৰি মোৰ কাপোৰবিলাক সংগ্ৰহ কৰিব পাৰিব আজি এইখিনি কালেকশ্যনে দেখুৱালোঁ যদি আপোনালোকে মোৰ কালেকশ্যনখিনি চাই ভাল পাইছে তেতিয়া এটা লাইক কৰিব শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গ ফেমিলি মেম্বাৰ্ছৰ মাজত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰি মোৰ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ